ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট NPS আৰু UPS বাতিলৰ দাবীৰে অৱস্থান ধৰ্মঘটত বহিল ধনশিৰি জিলা কৰ্মচাৰী পৰিষদ। আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত সৰুপথাৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সভাপতি বলিন বৰা আৰু সম্পাদক লাচিত ফুকনৰ লগতে কৰ্মচাৰী পৰিষদৰ সকলো বিষয়ববীয়াই অতি শীঘ্ৰে NPS আৰু UPS ব্যৱস্থা বাতিল কৰি পুনৰ পুৰণি OPS ব্যৱস্থা প্ৰণয়ন কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়। সদৌ অসম কৰ্মচাৰী পৰিষদে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰাই NPS বিৰোধিতা কৰি OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত এক আন্দোলনৰ যি ধাৰা অব্যাহত ৰাখিছে। তেনেধৰণে আজি 30 বছৰ অতিক্ৰম কৰাৰ পাছতো আমাৰ অসমৰ কৰ্মচাৰী সমাজ আজি সুৰক্ষিত হ'ব পৰা নাই। যে পেঞ্চনৰ লোৱাৰ পাছতেই যি আমাৰ দুৰ্বিহ জীৱন কটাব লগা হৈছে কৰ্মচাৰী সমাজে, তাৰ প্ৰতিবাদতে সদৌ অসম কৰ্মচাৰী পৰিষদে NPS বাতিলৰ দাবীত অহৰহ কাৰ্যসূচী লৈ অহা হৈছে। কিন্তু চৰকাৰৰ সদিচ্ছা নাই। চৰকাৰখনে এটাই কথা কয় যে আমাৰ কৰ্মচাৰী সমাজ এটা চৰকাৰৰ ৰাজহাড় স্বৰূপ এটা অংগ। এই অংগক তেওঁলোকে যি বৈষম্যমূলক নীতিৰে আমাক এই NPS ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছে, তাত আমাৰ কৰ্মচাৰীসকল অতিষ্ঠ হৈ পৰিছে। গতিকে আমাৰ এটাই দাবী যে NPS আৰু UPS যদি ইমানেই ভাল যে চৰকাৰে কিয় নলয়। তেওঁলোকে মন্ত্ৰী বিধায়ক আৰু সাংসদসকলে 5 বছৰ প্ৰতিনিধি কৰি যি OPSৰ সুবিধা লৈ আছে আৰু সেই সুবিধাৰে আমাৰ কৰ্মচাৰী সমাজকো দিয়ক, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই আহ্বান যদি চৰকাৰে মানি নলয়, আমাৰ পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব আৰু ইয়াতকৈ অধিক জোৰদাৰ কাৰ্যসূচী আমাৰ হাতত লোৱা হ'ব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে আৰু আমি ধনশিৰি জিলা কৰ্মচাৰী পৰিষদে আমাৰ যি চৰকাৰে আমাৰ ওপৰত জাপি দিয়া NPS ব্যৱস্থা আৰু UPS ব্যৱস্থা বাতিল কৰি আমি OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আমি আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি আমাৰ যিটো 1 ফেব্ৰুৱাৰী, যিহেতু আমাৰ 2005 চনৰ 1 তাৰিখৰ পৰা আমাক কেন্দ্ৰীয় চৰকাৰে এই NPS ব্যৱস্থাটো আমাৰ কৰ্মচাৰীসকলৰ ওপৰত জাপি দিছিলে। আৰু সেইকাৰণে আমি 1 ফেব্ৰুৱাৰী তাৰিখে আমি কলা বেজ পৰিধান কৰি এটা বাইক ৰেলী আমি ধনশিৰি জিলা কৰ্মচাৰী পৰিষদে আমি ইয়াতে এটা ৰেলী উলিয়াম। আৰু লগতে আমি ইয়াৰ পৰা আজি এই মঞ্চৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ, অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে আমাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, আমাৰ সতি সন্ততিৰ কথা চিন্তা কৰি তেওঁ যেন আমাৰ যিটো NPS ব্যৱস্থা আৰু UPS ব্যৱস্থা বাতিল কৰি অতি সোনকালে OPS ব্যৱস্থাতে প্ৰৱৰ্তন কৰে, তাকে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ। ধন্যবাদ। আমি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ পিছত আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰকপত্ৰ, লগতে আমাৰ যি গণস্বাক্ষৰ আমি লৈছিলোঁ যোৱা আমি বিগত 28 তাৰিখে আমি যি গণস্বাক্ষৰ লৈছিলোঁ, সেই গণস্বাক্ষৰ কপিও আমি আজি এই স্মাৰকৰ লগত গাঁঠি আমি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম।